নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই বনাব ওলাইছোঁ ভেলপুৰি। ভেলপুৰি বনাবলৈ লাগিব আপোনাৰ বুট। ইয়াতে আলু দিম মই আলু কাটি পিনে দি দিছোঁ। ৰাতিৰে বুটটো ভিজাই থৈছিলোঁ। আধা চামুচ নিমখ দি দিছোঁ, হালধি দি দিছোঁ আধা চামুচ। এতিয়া মই ঢাকনটো মাৰি দিম। ঢাকনটো মাৰি লৈছোঁ মই। এতিয়া মই কুকাৰটো বহাই দিম। ৰাতিটো বুটটো ভিজাই থৈছোঁ, মই 3টা চিটি মাৰি ল'ম। পিঁয়াজ, নহৰু, আদা ইয়াতে মই পেষ্ট কৰি লৈছোঁ। কেৰাহীত তেল দি দিওঁ, গৰম হোৱাৰ পিছত তেল গৰম হোৱাৰ পিছত জিৰা দি দিছোঁ, তেজপাত দি দিছোঁ, পেষ্ট কৰা মছলাখিনি দি দিছোঁ। হালধি যিহেতু সিজাওঁতে দিছিলোঁ, সেইটো অকণমান দি দিছোঁ। মছলাখিনি ভালদৰে ভাজি ল'ম। কালাৰৰ কাৰণে তীখা লাল অকণ চিলি পাউডাৰ অকণ দি দিছোঁ। এইবাৰ মই জিৰা গুড়ি দি দিছোঁ এচামুচ। মই ধনিয়া গুড়ি অকণমান দি দিছোঁ। ৰঙা হৈ গৈছে, মছলাখিনি ভজা হৈ গৈছে। ইয়াত সিজাই থোৱা মই বুটখিনি দি দিছোঁ। মই সিজাওঁতে নিমখ দি দিছিলোঁ। নিমখ আৰু অকণ আধা চামুচ দি দিছোঁ। পৰিমাণ অনুযায়ী দিব। তাতে সিজাওঁতে মই বুট আৰু আলুৰ লগত নিমখ দিছিলোঁ, সেইকাৰণে এতিয়া আৰু অকণ দি দিছোঁ। অকণ কম হ'ব, সেইটো কাৰণে পৰিমাণ অনুযায়ী দিব আপোনালোকে। মছলাখিনি ভাজি হৈ গৈছে, এতিয়া মই পানী দিছোঁ। অকণমান গ্ৰেভি হ'ব। ভেলপুৰি, চিম্পল ভেলপুৰি, এনেকৈ বনাই চাবচোন আপোনালোকে। ঘুগুনিটো মোৰ হৈ গৈছে। এতিয়া মই মিট মছলা অকণ দি দিছোঁ। ইয়াতে ভেলপুৰি বনাবলৈ মই ইয়াত ময়দা আছে, ময়দা দি দিছোঁ। এইখিনি ময়দা লৈ লৈছোঁ। ইয়াতে মই চাউলৰ গুড়ি এমুঠি দি দিছোঁ। এতিয়া মই মৰামৰ কাৰণে তেল দি দিছোঁ। এতিয়া অকণ নিমখ দি দিছোঁ। এতিয়া মই পানী দি দিছোঁ, সানি ল'ম মই। এনেদৰে মই সানি 10 মিনিট থৈ দিছিলোঁ। কেৰাহীত তেল দি দিছোঁ। অকণমান ৰঙা ৰঙা কৰি ভাজি ল'ব। ভাজি লৈছোঁ। আৰু মোক লাগিব ইয়াতে কেঁচা জলকীয়া কাটি লৈছোঁ, তিয়ঁহ কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, বিলাহী কাটি লৈছোঁ। ইয়াতে মই পুৰিটো থৈছোঁ। পুৰিটো মই এনেকৈ ভাঙি লৈছোঁ, এনেকৈ দি দিছোঁ মই। এতিয়া মই ওপৰত তিয়ঁহ দি দিছোঁ, পিঁয়াজ কাটি দিছোঁ, বিলাহী দি দিছোঁ। এইবাৰ মই জলকীয়া দি দিছোঁ। এইবাৰ মই ওপৰত চচ দি দিম। এতিয়া মই অকণ অকণ ভুজিয়া দি দিছোঁ ওপৰত।
ৰেডি মাই স্পাইচি ভেল পুৰি। এয়া বন্ধুসকল, আপোনালোকে এনেকুৱা বনাই খাবচোন ঘৰত, হোমমেড। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু খোৱাৰ পিছত ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।